ৰামজিৎ নামৰ হৰিটোৱে কোৱা কথাখিনি আপোনালোকে কিমান শুনোতে ভাল লাগিছে মইতো বেলেগ এজনে ক'লে আপোনালোকে এই ওৱানটো নাপায় কাৰণে হয়তো ৰামজিৎ ভাবিছে তাতেই ফোন নহয় বস্তু কৰ্ম মোৰ ধৰ্মে বন্ধ তাকো এৰি কৈ মোৰ সেৱাত প্ৰবন্ধ যিজনে জানে কৰ্মটো কৰা মানে মোৰ ধৰ্মৰ লগত বান্ধ খাই আছে অৰ্থাৎ পথাৰত ধান যদি ছটিয়াই দিয়া নাযায় তেতিয়াহ'লে সময়ত বেলেগে যেতিয়া ধান লাবলৈ যাব হাতত কাঁচিখন লৈ নিজৰ বুলি ভাবি থকা সেই মাটি ভিতৰত ধান কাটিবলৈ গ'লে তাত ধান নিজে নিজে ওলাই নাথাকে কঠীয়া ৰুব লাগিব নিৰ্দিষ্ট সময়ত সাৰ জাবৰ দিব লাগিব নিৰ্দিষ্ট সময়ত তেতিয়াহে তুমি নিৰ্দিষ্ট সময়ত ধান বিচাৰিবলৈ ধান পাবা জানৈ যিটো ইটো কৰ্ম মূলৰ ধৰ্মে বন্ধ তাৰমানে সমস্তখিনি মোৰ লগত যোগ হৈ আছে যে কি যে ধানটোৰ পৰা গজালিটো ওলাব এই গজালিটো ওলাই ডাঙৰ হৈ তাৰ পৰা পুনৰ ধানৰ উৎপাদন বৃদ্ধি হ'ব লাগে ধানটো নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট জেগাত দিব লাগিব বাকী ধান উলিয়াই দিয়াটো মোৰ কাম মানে ঈশ্বৰৰ কৰ্ম অৰ্জুনক যে কৈছিল অৰ্জুন তুমি কৰ্ম কৰা অৰ্থাৎ গান্ধীক তুলি লোৱা তুমি তাত হৰ জুৰি লোৱা আৰু হৰ তুমি প্ৰহাৰ কৰা ভীষ্মক লক্ষ্য কৰি তোমাৰ সেই কৰডালে গৈ ভীষ্ম নামৰ হৰিটোক বধ কৰিবনে নকৰে সেইটো মোৰ ওপৰত এৰি দিয়া কাৰণ তুমি মাৰিব নোৱাৰা মইহে কাল মইহে তেওঁ সংহাৰ কৰিম তোমাৰ কৰ্মটো হ'ল ধনুৰ কাৰণে মই কৃষ্ণ তত্ত্বৰ কাল ৰূপত ভীষ্মৰূপী সেই শৰীৰটোৰ পৰা আত্মা তত্ত্ব উলিয়াই লৈ যাম নে নাযাম সেইটো মোৰ কৰ্ম সেইটো তোমাৰ কৰ্ম নহয় এই দৰ্শনটো কৃষ্ণ উদ্ধৱ পৰাগ দিছে যে জানৈ যিজনে জানিলে যে তুমি যিটো কৰ্ম কৰিবা সেই কৰ্মটো তুমি যিটো ফল পাবা সেই ফলটো মোৰ লগতে যোগ আছে তাৰমানে মই দিলেহে তুমি পাবা যিজনে জানে যিজন ব্যক্তিয়ে জানে তত্ত্বটো তাকো এৰি কৰৈ মূৰ সেৱাত প্ৰবন্ধ তাকো এৰি যিজনে কেৱল মোৰ চৰণ চিন্তাৰ মাজেৰেহে জীৱনটো আগবঢ়াই বেছিকৈ ভাল পায় নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত তেওঁ শাস্ত্ৰ নপঢ়িবও পাৰে কোনোবাই প্ৰশ্ন এটা সুধিলে উত্তৰটো খণ্ডন কৰিব নোৱাৰিবও পাৰে উত্তৰটো দিব নোৱাৰিবও পাৰে তথাপি জানিবা সখী এহিহে পণ্ডিত তেওঁ কিন্তু কথাটো পণ্ডিত মনত ৰাখিব পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি নলয় সন্তৰ সংগমুত নাই মতি যদি চাৰি বেদ শুদ্ধ শাস্ত্ৰ পাৰ্গত তথাপিতো শিশি মূৰ্খ জানা মোৰ মত মোৰ ল'ৰা মোৰ ছোৱালী এই বুলি ভাবি ভাবি ঈশ্বৰ সেৱালে পৃথিৱী নিজেই কৰাৰ চিন্তাত ব্ৰতী হৈ থাকে মোৰ ল'ৰাটোক মই মোবাইলে কোনে পাব মই ধন ঘটি আনি নিদিলে কি কৰি খাব ডাঙৰ হয় গতিকে সকলো মই কৰিব লাগিব তাৰমানে ঈশ্বৰক অৰ্পণ নকৰে মই কৰিছোঁ বুলি অহংভাৱত যিসকল থাকে তেওঁ চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত হ'লেও পবিত্ৰ নামগৃহত আহি অনুষ্ঠান কৰাৰ বাবে সেউকীয়ে যদি 20,000 মান টকা দিয়ে আকৌ যদি সোধে বা কম হ'ব নেকি কম হ'ব বুলিতো কোনো নকয় আৰু কাইলৈ কেইটকা লাগেহে তাৰমানে কোনো মনুষ্যই কেতিয়াও জোৰা মৰিছে বুলি আমি কোনো নকওঁ মুঠতে আমাক প্ৰত্যেককে লাগে 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 প্ৰথম লাগে আৰু এই মুহূৰ্তত উদ্ধৱ মহাভক্তৰ ভগৱন্ত পুৰুষে ক'লে যিসকলে মোৰ চিন্তা নকৰাকে এনেকৈ লাগে লাগেকে বিচাৰি ফুৰে তেওঁলোকে যিমান পালেও কোনোদিন সন্তুষ্ট নহয় কিন্তু যিসকলে মোৰ নামৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই দিয়ে তেওঁলোকক আকৌ দিলেও বা আমাৰ ইমানখিনি নালাগে নহয়
আমাকতো বাৰু এইখিনি কিয় কৰিব লাগে যিসকলে কৃষ্ণ নামেৰে জীৱন আগবঢ়ায় তেওঁলোকে বাৰু এইখিনি আমাক কৰিব নালাগে নহয় এই নালাগেতো কৰি তাৰমানে বুজি পায় এইখিনি নিজৰ নহয় এই সকলো ঈশ্বৰৰ বাবে বিনিময়ত কিবা এটা দিলেও দিব নিদিলেও তাতেই সন্তুষ্ট যিসকল এনেকৈ সন্তুষ্ট নহয় তেওঁলোকে হ'ল দৰিদ্ৰ অধম কুলাংগাৰ তেওঁলোকে হ'ল দুখীয়া অৰুণোদয় নোপোৱা মানে দুখীয়া নহয় অৰুণোদয় পোৱাসকল দুখীয়া নহয় অৰুণোদয় নোপোৱাসকলো ধনী নহয় আস্থাই কৈছে যিসকলে ঈশ্বৰ চিন্তাত ব্ৰতী হৈ সন্তুষ্ট হ'বলৈ শিকা নাই তেওঁলোকে হ'ল দুখীয়া দৰিদ্ৰ অধম কুলাংগাৰ তাৰপাছত কৈছে মুখ অৱহেলি কৰ বিষয়তৰ ৰতি তাৰে নাম দুখী হতি জানিবা সম্প্ৰতি মুখ অৱহেলা কৰি বিষয়ত যদি ৰতি হয় তেতিয়াহ'লে তেওঁ দুখী তুমি মনত ৰাখিবা কেনেকৈ দুখী বৈকুণ্ঠৰ জয় বিজয় ব্ৰহ্মাৰ মানৱ পুত্ৰ চাৰিহৃদ্ৰক ককৰ্থনা কৰিছিল নে বেটেৰে প্ৰহাৰ কৰিছিল সেইকাৰণে তেওঁলোকৰ কি হ'ল নৰকলে সহি কৰিব লগা হ'ল তাৰমানে মোক অৱহেলা কৰিলে অৰ্থাৎ কৃষ্ণৰ ওচৰলৈ কৃষ্ণক দৰ্শন কৰিবলৈ ভকত আহিছে দাস আহিছে আৰু সেই দাসক কৃষ্ণক অৱহেলা কৰি আমি ইহঁতক সোমাবলৈ নিদিওঁ বুলি যেতিয়া জয় বিজয় ভাবি তেওঁলোকক অপমান কৰি BA পাছ কৰি বিদ্যালয়ৰ শিক্ষকতা নামৰ চাকৰিটো পালে চৰকাৰৰ কৃপাত কিন্তু তেওঁ কি কৰিলে ওম সৰস্বতীয়ে নম বুলি সৰস্বতী পূজা ভাগত আগভাগ ল'লে এতিয়া সৰস্বতী চৈতন্যলৈ আছে কৃষ্ণ যদি চৈতন্য তুমি কি চৈতন্য সনাতন কৃষ্ণ যদি চৈতন্য তেতিয়াহ'লে বাকীখিনি দেৱ দেৱতা অচেতন বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে BA পাছ কৰি যদি অচেতন দেৱতাজনক পূজা কৰা সেৱা কৰা ভূখণ্ড আশ্ৰয় কৰি মোক বিচাৰ কৰি থাকে উদ্ধৱৰাজক কৃষ্ণই কৈছে যে বিষয়ৰ প্ৰতি মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ঘৰ মোৰ মাটি মোৰ গাড়ী এইবিলাকৰ প্ৰতি আসক্তি নহয় ঈশ্বৰে যি দিছে তাতেই সন্তুষ্ট থাকি সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ সংগ আশ্ৰয় কৰি মোৰ চিন্তাৰে জীৱনটো আগবঢ়াই নিয়ে আনন্দ কৰি আনন্দ লাভ কৰে আন কৰ্ম এৰি ভকতিক তত্ত্ব কৰে আন সকলো চিন্তা এৰি কেৱল ঈশ্বৰ চিন্তাৰে কৰ্ম ভকতি আশ্ৰয় কৰে জানিবা উদ্ধৱ সখী সেহিকে ঈশ্বৰ জীৱনৰ নামি হ'ল ঈশ্বৰ ঈশ্বৰ কাক বোলে কি আমি যে প্ৰথমে আশ্ৰয় কৰা হৈছিল ভগৱান ক'ত থাকে স্বাভাৱিক চিন্তা ভগৱান নামঘৰৰ মন্দিৰত থাকে স্বাভাৱিক চিন্তা ভগৱান মন্দিৰত মূৰ্তিৰ ভাগৰ মাজত থাকে স্বাভাৱিক চিন্তা ভগৱান গীৰ্জাত থাকে ভগৱান মছজিদত থাকে ভগৱান গছৰ তলত থাকে স্বাভাৱিক আমাৰ মনুষ্যৰ এটা ধাৰণা আছে চিন্তা আছে কিন্তু শাস্ত্ৰই কৈছে ভগৱান সেইবিলাক কোনো নাই বুলি বিচৰা নহয় কিন্তু ভগৱান সকলোতে আছে যদি তুমি বিচাৰিব জানা কৃষ্ণ তুমি আছা হেনো সবাৰো কৃত তত্ত্ব নাপাই তোমাক বিচাৰোবা নিৰত কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে কিন্তু তত্ত্বটো উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমি সকলোৱে কৃষ্ণক বিচাৰি বিভিন্ন স্থানলৈ গমন কৰোঁ এইটো হ'ল মনুষ্যৰ অজ্ঞানতা আৰু বৰ্তমান পদে পদে যে উদ্ধৱ সেইজনে ঈশ্বৰ কোনজন অৰ্জুনৰ আগত কৈছিল অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিশ্চয় কৰে কলিত বৈষ্ণৱে বিষ্ণু কলিত ভকতেই ভগৱান কলিত নৰেই ঈশ্বৰ অৰ্থাৎ মানুহে ভগৱান সেইকাৰণে হয়তো ভূপেন হাজৰিকাই গাইছিল যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে আমার বৈষ্ণৱ পণ্ডিত জনাশ্ৰী চৰণত সেৱা আমি মাধৱদেৱৰ এটি কথাৰে আমাৰ মনত উত্থাপিত হৈ থকা বহুদিন ধৰি এটি সংশয় শেষ কৰিব বিচাৰিছোঁ গতিকে প্ৰভুজনাৰ চৰণ কমলত আমাৰ এই অনুৰোধ তেখেতে যাতে আমাৰ এই সংশয়টি দূৰ কৰে কৃষ্ণ মাধৱ গুৰুজনাৰ এটি কথাৰে আমি উক্ত সংশয়টি আমি হাত বিচাৰিছোঁ পৰমাৰ্থ শ্ৰেয়
করি পাইব ভক্তি আমি যিদৰে পাইছোঁ যে ধৰিব শ্ৰীমন্ত শংকৰ কিন্তু এতিয়া আমাৰ সংশয় আমাৰ এতিয়া প্ৰচলিত প্ৰচাৰ মাধ্যমত আমি খবৰে প্ৰশ্ন উত্তৰটো আমাৰ অঞ্চলত দেখা পাই যিহেতু আমি এই শ্ৰীমন্ত শংকৰদেৱ মন্দিৰৰ একনিষ্ঠ সেৱক গতিকে আমি কি প্ৰশ্ন বাৰে বাৰে সন্মুখীন হৈ আছে আমাৰ মাধ্যমত যে মহাপুৰুষজনাই যিটো শুদ্ধ পৰমাৰ্থ তত্ত্ব আমাক শিকাই থৈ গৈছে উক্ত পৰমাৰ্থ তত্ত্বটি কিছু কিছু বৈষ্ণৱ পণ্ডিতে বিকৃত কৰি আমাক অন্য মতলৈ ঠেলি লৈ গৈছে নেকি শুদ্ধ শংকৰদেৱৰ যিটো মত আছে সেই মত তথা তেখেতে ৰচিত ভাগৱত কৰি বিকৃত কৰি অন্য নিজস্ব মত প্ৰকাশ কৰি বৈষ্ণৱ পণ্ডিতসকলে আমাৰ ভাৱধাৰাটো সলনি কৰিছে উক্ত কথাপাতি মোৰ নহয় আমি দেখা পাই আহিছে আৰু সন্মুখীন হৈ আহিছে লগতে আৰু এটি মোৰ সংশয় যে মহাপুৰুষজনাই যেতিয়া সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিছিল সেই সনাতন ধৰ্মটো এতিয়া আমি দেখা পাই আছোঁ যে আমাৰ এই সভাত আজি মূল আমাৰ ভাগৱত পাঠৰ কাণ্ডাৰী গুৰুজনাৰ এটি অভিযোগ তেওঁলোকে বাৰে বাৰে কৰি আহিছে যে প্ৰান্তিক গগৈ বাপজনাই সনাতন ধৰ্ম বিকৃত কৰিছে সনাতন ধৰ্ম বিকৃত কৰি তেখেতে অন্য ভাৱত দেশ দেশ সকলো নস্যাৎ কৰি মহাদেৱক নস্যাৎ কৰি তেখেতে এক ধৰ্ম এক ধৰ্ম এক দেশ এক দেউ উক্ত মন্তব্যটি তেখেতে প্ৰচাৰ কৰিছে কিন্তু প্ৰকৃততে আমি জানিব বিচাৰোঁ শংকৰদেৱে যোনটো আমাক বৈষ্ণৱ বাৰ্তা প্ৰচাৰ কৰিছে তেখেতে সনাতন ধৰ্মটো আমি জানো তেখেতে যেতিয়া সকলো তীৰ্থ স্থান ভ্ৰমণ কৰি আমি সমস্ত বেদ সাৰ আমাক প্ৰকাশ কৰিছে ভাগৱত স্বৰূপে কিন্তু আমি সেই বৈষ্ণৱ পণ্ডিতসকলৰ যেতিয়া সেই বৈষ্ণৱ মতখিনি শংকৰদেৱে সাৰটো কাঢ়ি আনি পেলাই আমাক সনাতন ধৰ্মটো এটা ছবি দেখুৱাইছে কিন্তু সনাতন ধৰ্মৰ অন্য মাৰ্গ আছে শৈৱ পন্থা আছে বা দেৱ দেৱী পূজা আছে গতিকে তেওঁলোকে সনাতন ধৰ্মৰ সেই উক্ত বৈদিক পন্থাৰ লগত আমাৰ বৈষ্ণৱ যোনটো মাৰ্গ সেই বৈষ্ণৱ মাৰ্গক সন্মিলিত কৰি আপোনাৰ দোষাৰোপ কৰি থকা দেখা গৈছে যে আপুনি সনাতন ধৰ্মটো বিকৃত কৰিছে বা আপুনি বৈষ্ণৱ পন্থা যিটো আমাৰ গুৰুৱে আমাক দেখুৱাই দিছে বৈষ্ণৱ পন্থা গুৰুৱে প্ৰকৃততে আমাক বৈষ্ণৱ পন্থাটোহে আনিছিল নে সনাতনৰ সমস্ত পন্থা আমি আমাৰ ইয়াত প্ৰচাৰ কৰিছিল গতিকে আপুনি উক্ত সংশয় আমি বৈষ্ণৱ মাৰ্গত থাকি আমি তেওঁলোকৰ পন্থাটো আমি ধাৰ কৰি আনিছিলোঁ বা তেওঁলোকৰ পন্থাটো আমি নস্যাৎ কৰি আমি নিজস্বভাৱে শংকৰদেৱৰ সকলো সাৰ মানে ভাগৱতৰ সমস্ত সাৰখিনি আনিছিল আমি উক্ত সাৰৰ ভিতৰত সকলো দেখা পাওঁ যে আপোনাৰ প্ৰথম আমাৰ নামঘোষাৰ আমাৰ প্ৰথম হেৰি অনুষ্ঠিততে আছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ উক্ত আমি এই আবিৰ্ভাৱ থাকিলে আমি আৰম্ভ কৰোঁ আমাৰ ভগৱত ভাগ গতিকে মহেশ্বৰৰ সনাতনটো আমি একাপৰীয়াকৈ কৰি পেলাই আপোনাৰ এটা ভিন্ন পদ আমি প্ৰকাশ কৰিব বিচাৰিছিলোঁ যে উক্ত সংশয় আমি দূৰ কৰিলে আমি আনন্দিত হওঁ কৃষ্ণ কৃষ্ণ বাপজনাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে কিন্তু আজিহে আমি বুজি পাইছোঁ কথাটো যে বাপে কোৱা কথাখিনি আমি আজিলৈকে গম পোৱা নাই কথাখিনি যে আমাৰ ওপৰত কোনোবাই এনেকৈ কিবা এটা কৰি আছে বুলি আমিতো শুনা নাই দেখা নাই কথা হ'ল যি সময়ত যীশু খ্ৰীষ্টৰ দৰে ব্যক্তিক ক্ৰছবিদ্ধ কৰা হৈ মাৰি পেলোৱা হৈছিল যি সময়ত শংকৰদেৱক আহোম ৰাজ্যৰ পৰা খেদি পঠিওৱা হৈছিল সত্য বস্তু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল যি সময়ত স্বয়ং জগতৰ ঈশ্বৰ ৰামচন্দ্ৰ এই সংসাৰত থাকোঁতেও তেওঁৰ ধৰ্মপত্নী ৰাৱণে হৰণ কৰি নিয়াৰ পাছত ৰাৱণৰ পৰা উদ্ধাৰ কৰি আনি অযোধ্যাৰ ৰাজৰাণী পতাৰ পাছত ভুৱা আৰু ঘুগুনীয়ে কাজিয়া লাগি প্ৰকাশ কৰিছিল যে মই ৰামচন্দ্ৰ নহয়
লোকে হৰণ কৰি নিয়া পত্নীক ৰাণী কৰি ৰাখিম গ্ৰহণ কৰিম। কৃষ্ণ তত্ত্ব স্বয়ং দাপৰ যুগত প্ৰকাশমান হৈ থাকোঁতেও শ্যামন্তক মণি হৰণ অপবাদত কৃষ্ণ অপমানিত হ'ব লগা হৈছিল। তাৰ পাছত জৰাসন্ধ কৃষ্ণ তত্ত্বই নিজৰ ৰাজধানী নিৰ্মাণ কৰিব লগা হৈছিল। গতিকে শাস্ত্ৰই আমাক কয় সুন্দৰভাৱে উপদেশ দিছে। গতিকে প্ৰাঞ্জিত নামৰ শৰীৰটোৰ ওপৰত অপবাদ লগাটো বৰ ডাঙৰ অনুষ্ঠান নহয়, কিন্তু আজি আমি বুজি পালোঁ লগে কৈছে কিবা এটা অপবাদ আহিছে বুলি, যে সনাতন ধৰ্ম বিকৃতকৰণ। আমাৰ জ্ঞান সীমিত, আমি সীমিত জ্ঞানেৰে এটা কথা স্পষ্টভাৱে প্ৰত্যেকেই জানো যে গুণমালা যাক হাতী মাৰি ভূৰিকাত ভৰাই শংকৰ গুৰুজনাই প্ৰণয়ন কৰিছিল, বিশাল ভাগৱত আৰু ক্ষুদ্ৰ সংস্কৰণ নাম হ'ল গুণমালা। তাত প্ৰকাশমান হৈছে ইটো সনাতন ধৰ্ম বিপৰীত, যে সনাতন ধৰ্ম অতি বিতোপন ধৰ্ম পূৰ্বতে আছিল, তাক মই প্ৰকাশ কৰিব বিচাৰিছোঁ। শুদ্ধ ৰূপত, পৰিচালিত ৰূপত, মাৰ্জিত ৰূপত শংকৰ গুৰুজনে তাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। সনাতন শব্দৰ অৰ্থই কৈছে যে যি পূৰ্বতে আছিল কোনো নাথাকোঁতেও, যি সকলো থাকোঁতেও আছে, যি কোনো নাথাকিলেও থাকি যাব, কি হ'ল সনাতন। সনাতনটো ধৰ্ম নহয়, সনাতন এক সত্তা। অৰ্থাৎ এটা শৰীৰ এৰি যেতিয়া আত্মাটো ওলাই যায়, আত্মা আমি কোনো আজিলৈকে দেখি পোৱা নাই। বিজ্ঞানে যিমান দম্ভ নামাৰক কিয়, বিজ্ঞানে আজিলৈকে কোনো এজন মানুহৰ শৰীৰত আত্মা তত্ত্বটো আমি ভৰাই দিব পৰা নাই। বিজ্ঞান বিশেষ জ্ঞান, সেই আত্মা তত্ত্ব বিজ্ঞানে দেখুৱাই দিব নোৱাৰে। এইটো আত্মা চোৱা এনেকুৱা, আত্মাৰ আকাৰটো এনেকুৱা। গতিকে সাধাৰণ মনুষ্য, গতিকে সেই আত্মাই হ'ল সনাতন, যাৰ নাম হ'ল পৰমাত্মা। আত্মাৰ মূল দৰ্শনটো হ'ল পৰমাত্মা। ক্ষুদ্ৰ ক্ষুদ্ৰ সোমাই থকাৰ কাৰণে ইয়াৰ নাম হ'ল জীৱ বা আত্মা। আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ আত্মাবিলাক যেতিয়া একেলগ হ'ব, তেতিয়া ইয়াক কোৱা হ'ল পৰমাত্মা। ধৰি লওক আত্মাৰ সংখ্যা 10 ধৰি লওক, সেই 10টা আত্মা পৃথকে পৃথকে নাথাকি একেলগ হৈ গ'লে সেই 10 সংখ্যাটোৰ আত্মাটোক কোৱা হ'ল পৰমাত্মা। পৰমাত্মা মানে হ'ল ইখতত্ত্ব, যাক কোৱা হ'ল সনাতন। সেই পৰমাত্মাৰ কোনো নাথাকোঁতেও আছে, আৰু সেই পৰমাত্মা সকলো থাকোঁতেও আছে, আৰু সেই পৰমাত্মা সকলো নাথাকোঁতেও থাকিব। এতিয়া সকলো মানে কাৰ কথা কোৱা হৈছে? খেতি অপ মৰুত বিয়ুং তেজ। সেই সকলো মানে হ'ল খেতি অপ মৰুত বিয়ুং তেজ। পৃথিৱী মানে আপোনাৰ মাতৃ দেৱী, পৃথিৱী দেৱী। বসুন্ধৰী বুলি কওঁ, বসুন্ধৰা বুলি কওঁ, পৃথিৱী বুলি কওঁ, মহী বুলি কওঁ, তেওঁতো দেৱী। এদিনটো মাটি নাইকিয়া হৈ যাব, তেতিয়া আত্মা তত্ত্ব পৰমাত্মা